এয়া লৈছোঁ। ফাৰ্ষ্টতে মই ঘৰ ঝাৰু মাৰিব, ঘৰকেইটা ঝাৰু মাৰি আছোঁ আৰু ৰ'ব, মই ধুনুক স্কুল থৈ আহি পেলাই মই কাপোৰটো চেঞ্জ নকৰিলোঁ। সেইকাৰণেই নকৰিলোঁ যে অলপ পিছতে আকৌ স্কুলত তাক আনিব যাব হ'বই, আকৌ কাপোৰ চেঞ্জ কৰি বেলেগ কাপোৰ পিন্ধিম, আকৌ স্কুল যাম। সেইকাৰণে নকৰাকেই মই কামকেইটা কৰিলোঁ। যিহেতু মোৰ কাম কৰিবলৈ বেছি কাম নাই, সেয়েহে মই কাপোৰটো চেঞ্জ নকৰাকৈয়ে কামত লাগি গ'লোঁ। আকৌ জাবৰি গাড়ীখন আহি ৰখি আছে, সেয়েহে আকৌ ল'লোঁ জাবৰ পেলাবলৈ। দেখিছেনে, এগালমান বাচন আছে। এইবাৰ বোলো বাচনকেইটাকে ধুই লওঁ। মানুহ হ'লো 3জন আৰু বাচন দেখিছেনে, ইমান যে বাচন ওলাই নহয়, ধেৰ বাচন ধুব লাগে আমাৰ। ইফালে বাচন ধুইও আছোঁ আৰু চিন্তাও কৰি আছোঁ। কাপোৰযোৰ পিন্ধি মই বাচনকেইটা ধুই আছোঁ হয়, আকৌ পানী ছিটিকি পৰিব, চাবোনৰ পানী পৰিব। এইযোৰ কাপোৰ পিন্ধি জানো আকৌ স্কুলত যাব পাৰিম? সেয়েহে সাৱধানে বাচনকেইটা ধুই আছোঁ দিয়কচোন। আৰু দেখিছেনে, এই চচপেনটো ইমান মানে গাত জোৰ লগাই পেলাই ঘঁহি আছোঁ নহয়। কালি মানে কি হ'ল, তাত মই কণী বইল কৰিছিলোঁ। কণী বইল কৰি পেলাই মই মানে কাপোৰ সামৰিবলৈ গুচি গ'লোঁ। ইফালে ঘূৰি আহি চাওঁ যে চচপেনটো পূৰা জ্বলি গৈছে, জ্বলি পেলাই ক'লা হৈ আছে। সেইকাৰণে পূৰা জোৰ লগাই, কালিও ঘঁহিছিলোঁ দিয়কচোন, অলপমান গ'ল অলপমান নগ'ল। সেয়েহে চচপেনটো যেইবাৰে ধোওঁ সেইবাৰে পূৰা গাৰ বল যিমান জোৰ আছে জোৰ লগাই পেলাই ধোওঁ, তেতিয়াহে যাব ন। এই বাচনবোৰ যে ক'লা হৈ থাকিলে ইমান বেয়া লাগে নহয়। তাৰপাছত দেখিছেনে আমাৰ বেচিনটোৰ অৱস্থা, ইমান যে লেতেৰা হয় নহয় বেচিনটো। সদায় ঘঁহিব লাগে, ৰাতিপুৱা এবাৰ গধূলি এবাৰ। মানে সদায় মোৰ মানে দৈনিক কাম যিবোৰ কৰোঁ নহয়, তাৰ লগতে মই বেচিন ধোৱা কামটোও কৰিব লাগে। পানীৰে দাগ লাগে নে কিহৰে দাগ লাগে নাজানো আৰু। তাত মোৰ স্কুল যাব টাইম হৈ গ'ল। চকুত অলপ কাজল লগোৱা নাছিলোঁ যে, মোক কাজল নলগালে বহুত বেয়া দেখি। হয়নে নহয় আপোনালোকেও ক'বচোন দেই। সেয়েহে কাজল অলপ লগাই ল'লোঁ। তাৰপাছত ইফালে চাওকচোন, এই কুকুৰটো যে ডিঙিটো বেকা হৈ আছে, অলপমান ধূলি দেখিলোঁ। স্কুললৈ যাবলৈ 5 মিনিটমান বাকী আছে, সেয়েহে মই কাপোৰখন লৈ পেলাই এই ছেটপ বক্স থৈ এইখিনি মুচি ল'লোঁ আৰু কুকুৰটোৰ ডিঙিটোও ঠিক কৰি দিলোঁ দিয়কচোন। তাৰপিছত এই ষ্টিকাৰটো দেখিছেনে, দুনুৱে যে ক'ৰবাত দোকানত পাই পেলাই আনিছিল, আনি পেলাই য'তে ত'তে লগাইছে, টিভিত লগাইছে, ফ্ৰিজত লগাইছে আৰু সেই ছেটপ বক্সটোতো লগাই থৈ দিছে, মই এতিয়াহে দেখিলোঁ। তাৰপাছত এইখিনি চিজিল কৰি ল'লোঁ। চিজিল কৰি লৈ ভাবিলোঁ কি, গডৰেজটো অলপ লেতেৰা হৈ আছে, গডৰেজটো ইখনো মুচি দিওঁচোন। সেইকাৰণে গডৰেজটো ইখনো মুচি ল'লোঁ। যিহেতু টাইম আছে স্কুলত যাবৰ কাৰণে, এইখিনি টাইম লৈ এনেইনো কিয় যাব দিওঁ ন, সেয়েহে কামকেইটাকে কৰি ল'লোঁ। তাৰপাছত ওলালোঁ স্কুললৈ। স্কুল যাবলৈ মোৰ টাইম হৈ গ'ল, স্কুলত ওলালোঁ। দেখিছেনে দৌৰি আহিছে। কি হয় এইটো জান? আকৌ কামত লাগি গ'লোঁ। এই পাকঘৰটো যে ভাত বনাওঁ, এইখিনি যে ইমান তেল ছিটিকি পৰে, গোটেইখন তেল হৈ থাকে আৰু ভালো নালাগে দিয়কচোন এনেকৈ তেল হৈ থাকিলে। ভাবিলোঁ কি আজি এইখিনিকে কৰোঁচোন। সেয়েহে পূৰা বাচন চাচন বিচনাত থৈ পেলাই মই ল'লোঁ পাকঘৰটো চাফা কৰিবলৈ। পাকঘৰটো চাফা কৰা হৈ গ'ল, এইবাৰ ল'লোঁ ঘৰটো মুচিবলৈ। ঘৰো মুচি আছোঁ আৰু ধুনুক বকি ঘৰ মুচি আছোঁ। তাক কৈছোঁ শুবলৈ আৰু সি কি কৰিছে, পিয়ানোখন লৈ পেলাই বজাই আছে। মই কৈছোঁ দুপৰীয়াখন এইবোৰ নকৰে, সি কথা নুশুনে। মই যিমানে গালি পাৰিছোঁ সি সিমানে জোৰকৈ বজাই আছে। আৰু দেখিছেনে পাকঘৰটোত যে মই ষ্টেণ্ড ফেনখন লগাই থৈছোঁ, কিয় জানে? পাকঘৰত কোনো চিলিং ফেনৰ ব্যৱস্থা নাই যে, সেইকাৰণে মই পাকঘৰটো শুকুৱাবলৈ ষ্টেণ্ড ফেনখনকে লগাই থৈ দিছোঁ। তেতিয়াহে জল্দি শুকাব। এইকেইদিন ৰ'দ নাই ন, সেইকাৰণে শুকাবলৈকে অলপ টাইম লাগে। আৰু জেকা হৈ থাকিলে খোজকাঢ়ি ভালো নালাগে দিয়কচোন। সেইকাৰণে মই ষ্টেণ্ড ফেনখনকে লগাই দিলোঁ। তাৰপাছত মোৰ ঘৰ মোচা হ'ব আৰু বেছি সময় নাই। পাকঘৰ চাকঘৰ মুচি চাফা কৰি হৈ গ'ল। এবাৰ এইটো ৰুম মুচিলে মোৰ ঘৰ মোচাও কমপ্লিট হৈ যাব আৰু। সদায় যে একেটা কামকে কৰি থাকিব লাগে, আমনি লাগে নে নালাগে বাৰু আপোনালোকৰ? মোৰ কিন্তু বহুত আমনি লাগে দেই।
মানে কোনে যে এইবোৰ খোৱা বনোৱা ধোৱা ঘৰ মোচা ঘৰ সাৰা এইবোৰ কোনে যে উলিয়াইছিল নহয়, কেতিয়াবা যে অশান্তিয়ে লাগি যায়। আৰু সদায় নুমুচিলেও ভাল নালাগে দিয়কচোন। মই দিছোঁ শুবলৈ আৰু সি কি কৰিছে দেখিছে, ফ্ৰিজৰ পৰা আইচক্ৰীমটো উলিয়াই লৈ পেলাই ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল দৌৰি আছে।